মানে হাছিলা বিলৰ পাৰত বাস কৰা গোৱালপাৰা জিলাৰ হাছিলা বিলৰ পাৰত বাস কৰা মই এতিয়ালৈকে ৯৮টা পৰিয়ালৰ শিবিৰত এতিয়ালৈকে প্ৰতি ঘৰ মানুহৰ ঘৰলৈ গ'লোঁ শিবিৰৰ মানে কেম্পত গ'লোঁ আৰু দেখি এনেকুৱা ভাৱ হৈছে যে জাৰ্মানীৰ হিটলাৰে যেনেকৈ তাত ইহুদিবিলাকৰ অৱস্থা কৰিছিলে আমাৰ অসমৰ হিটলাৰ হিমন্ত বিশ্ব শৰ্মায়ো অসমৰ সংখ্যালঘু মুছলমানবিলাকৰ অৱস্থাও একে কৰিছে মানুহ ইমান বেয়া হ'ব নাপায় শাসক কেতিয়াও এনেকুৱা ইমান ২ নম্বৰী হ'ব নাপায় অকল ভোট পাবৰ কাৰণে যে মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দুৱে ভোট দিব বেছিকৈ আমাক সেইটো কাৰণে তেওঁ যি ধৰণে মুছলমানৰ ঘৰ ভাঙিছে এইটোৱে তেওঁ ভোট পাব হয় কিন্তু তেওঁ পাপ লগাটো খাটাং ইমান হাজাৰ হাজাৰ পৰিয়াল কালি ধুবুৰী গৈছোঁ বিলাচীপাৰা চাপৰত শ পৰিয়াল ৩৫০০ বিঘা মাটি উচ্ছেদ কৰি আছে আজি ইয়াত গোৱালপাৰাৰ হাছিলা বিললৈ আহিলোঁ ৯৮টা পৰিয়াল এতিয়ালৈকে ভ্ৰমণ কৰিলোঁ আৰু বাকী পৰিয়ালবিলাক ভ্ৰমণ কৰিবলৈ গৈ আছোঁ আকৌ গোৱালপাৰাৰে আৰু এইটো কি কয় ৰাক্ষসিনী পাহাৰ আছে তাতো এই উচ্ছেদৰ জাননী সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ এটা সাক্ষাৎকাৰ বিচাৰি আছোঁ এপইণ্টমেণ্ট বিচাৰি মই সংখ্যালঘুৰ অৱস্থাত তেওঁৰ দিনত কেনেকুৱা হৈছে সেইটো তেখেতৰ ওচৰত মই বৰ্ণনা কৰিব কৈছোঁ আৰু মই ক'ব কৈছোঁ যে যদি সঁচাকৈ বাংলাদেশী আছে খেদি দিয়ক তেওঁ বাংলাদেশী বুলি চিঞৰি আছে নহয় এইকেইদিন যদি বাংলাদেশী আছে ময়ো আহিম তেওঁৰ লগত সব বাংলাদেশীবিলাকক আমি বাংলাদেশলৈ পঠিয়াই দিম কিন্তু যিবিলাক অসমীয়া মানুহ যি ৭১ চনৰ আগতে অহা মোকতো ইয়াত ৫২ চনৰ ভোটাৰ তালিকাৰ গোটেই লিষ্ট দেখুৱাইছে NRCৰ 1952ৰ NRCৰ কপি দেখুৱাইছে মানুহে ঘৰে ঘৰে ইয়াততো মোক 1984 চনৰ পৰা এই হাছিলা বিলৰ পাৰত খাজনা দি থকাৰ ৰচিদবিলাক দিছে মানুহবিলাকে 1984 চনৰ পৰা ৪১ বছৰ ধৰি তাৰ পাছত কেৱল সংখ্যালঘু হোৱাৰ কাৰণে কেৱল মুছলমান মানুহ হোৱাৰ কাৰণে যি অত্যাচাৰ কৰিছে মানুহ চাওক আপুনি যিটো ঘৰত আছে যিখন টিপালৰ তলত আছে সেইটো আমি কৃষক মুক্তি ছাত্ৰ মুক্তি আৰু ৰাইজৰ দলে চেষ্টা কৰি দিছোঁ অকণমান খোৱা বস্তু আমি যেনে তেনে কিবা এটা কৰি দিছোঁ বাকী না কোনো নাই বিজেপিৰ মানুহেতো কি কৰিছে ইয়াৰে ফিল্ডখনত পঞ্চায়তত মানুহবিলাকে আশ্ৰয় ল'ব কৈছে তাৰ পৰা খেদি দিছে দিবা নাই এটা টিউবৱেল বহাইছিলে টিউবৱেলটো ভাঙি দিছে পানী খাবলৈ ব্যৱস্থা কৰি দিয়া নাই আনকি চৰকাৰে এবাৰ খবৰ ল'বলৈও অহা নাই ২২ দিন ধৰি মানুহবিলাকে গৰ্ভৱতী মহিলা আছে বৃদ্ধা মহিলা আছে বৃদ্ধ মহিলা আছে বেমাৰী মানুহ আছে সৰু ল'ৰা ছোৱালী আছে ২২ দিন ধৰি এই টিপালখনৰ তলত এখন টিপালৰ তলত সৰু আপোনাৰ ৮ ফুটো নহয় কেই ফুট হ'ব এইটো ৪ ফুট ৫ ফুট এনেকুৱা টিপালৰ তলত ৫জন ৬জন পৰিয়ালৰ মানুহ আছে বোৱাৰী শহুৰ একেলগতে শাহু পুতেক একেলগতে এনেকুৱা পৰিস্থিতিত মানুহক ৰাখিছে এইটো হিটলাৰৰ কাম হৈছে হিমন্ত বিশ্ব শৰ্মা অসমৰ হিটলাৰ বুলি মই আজি কেম্পৰ পৰা ঘোষণা কৰিছোঁ কাৰণ হিটলাৰে সেই ইহুদিবিলাকক কেনেকুৱা অত্যাচাৰ কৰিছিলে সংখ্যালঘু মানুহ হোৱাৰ ক্ষেত্ৰত কেৱল এই অত্যাচাৰ কৰিছে আৰু এই অঞ্চলৰ মানুহক উচ্ছেদ নকৰোঁ বুলি এইটো মানুহে ভোট লৈছিলে কি নাম ৰহিন জিব্ৰাম আৰু ৰহিন জিব্ৰানে ভোট লৈছিলে যে এই অঞ্চলৰ মানুহক উচ্ছেদ নকৰোঁ যদি বিজেপিক ভোট দিয়ে কিন্তু তাৰ পাছতো এতিয়া উচ্ছেদ কৰাই নহয় তাৰ পাছত তেওঁ একো সহায় সাহায্য কৰিবলৈ ইয়ালৈ অহা নাই তেওঁ নাটক কৰিলে বোলে মই পদত্যাগ কৰিলোঁ কিন্তু এতিয়াতো পদত্যাগ কৰা নাই তেওঁতো শপতেই লোৱা নাই পদত্যাগ ক'ত কৰিলে তেওঁতো এতিয়া পদত্যাগ কৰা কাগজখন আমি ক'তো দেখা নাই এইবিলাকতো ফাঁকি ভয় খুৱাই মানুহৰ পৰা ভোটটো ল'লে মুছলমান ভোট লৈ তেওঁ জিকিলে আৰু জিকাৰ পাছত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চিণ্ডিকেট চলোৱা ৰহিন জিব্ৰানে এতিয়া সেই জিকাৰ পাছত তেওঁ এবাৰো খবৰ ল'বলৈ অহা নাই গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ এনেকৈ সংখ্যালঘুৰ বধ্যভূমিত পৰিণত কৰিবলৈ অসমখন এৰি দিয়া নহ'ব মানুহৰ মানৱতাৰ বধ্যভূমি পৰিণত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ অকল হিমন্ত বিশ্ব শৰ্মাই এই অসমত নাই আমি সকলো অসমীয়া মানুহ ইয়াত জীয়াই আছোঁ তোমাৰ কথা মতে মানুহক কেনেকৈ অত্যাচাৰ কৰিবলৈ নিদিওঁ সোনকালে ক'ৰবাত এটা বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব মই ৰাইজৰ লগত কথা পাতিছোঁ চৰকাৰৰ লগত মুখ্যমন্ত্ৰীৰ লগতো এইকেইদিনতে গৈ কথা পাতিম এটা এপইণ্টমেণ্ট বিচাৰিছোঁ যাতে এই অঞ্চলৰ প্ৰত্যেককে সৰুকৈ হ'লেও অকণমান মাটি দিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম